बोगाते আছে রিকশা হিয়া কি পুরোনা মাল গালে বই না করে রিকশা মতন নিয়ে এই লেমুটা কাটু এই রিকশা ইটারা কাটছি হ্যাঁ এই নট ডেঞ্জার একটা ডেঞ্জার একটা এই তুই হুমি যাব না জালিম না এটা খোদ Echena y todo el singue de los años se toca acá la salida. Echena y todo el singue de los años se toca acá la salida. Vamos a bajar la cabeza ya con el bebé. হয় যোৱা 8 দিনৰ পৰা 9 দিন হৈ গ'ল ৰাণী বনাঞ্চলৰ পৰা প্ৰায় 40ৰ পৰা 45টা হাতী আমাৰ দীপৰ বিলৰ পাৰত নামি আহিছে খাদ্য খণ্ডত নামি আহি পেলাই হাতীকেইটা এতিয়া উঠি যাব পৰা নাই যাৰ ফলত এইখিনি এৰিয়াত হাতীখিনি আহি পেলাই আবদ্ধ হৈ আছে যাৰ ফলত আমি স্থানীয় বৰবৰী ৰাজবাসী আমি সংকট ভুগি আছো কিয়নো ইয়াৰ পৰা এইখিনি দূৰত্ব বেছি নহয় প্ৰায় 50 মিটাৰমান দূৰত্ব হ'ব আৰু সেইফালে দূৰত্বটো বেছি যিহেতু ইয়াৰ পানীৰ উচ্চতাটো বেছি আপোনাৰ 10 ফুটৰ পৰা প্ৰায় 9 ফুটৰ পানী হে হ'ব গতিকে হাতীখিনি এইফালে আহিব বুলি আমি সংকট ভুগি আছো যোৱাকালি আমি বন বিভাগৰ ৰাণী বনাঞ্চল বন বিষয়াসকল আমি অৱগত কৰাইছো যে ইয়াতে হাতীখিনি আহি আছে বাৰবাৰ আমি আপোনালোকৰ সহায় বিচাৰিছো তেখেতসকলকে ৰাতি প্ৰায় 4 জন মান বন বিষয়া পঠাই দিছে পঠাই পেলাই আমাক এটা সৰুচাই উপহাৰ দি গৈছে বম কেইটামান দি গৈছে সুতুলি বম কেইটামান দি গৈছে এইকেইটা বম মাৰি পেলাই হাতীখিনি আমাক ইয়াৰ পৰা খেদি দিয়াৰ ব্যৱস্থা কৰিবলৈ তেখেতসকলে আমাক কৈ গৈছে তেখেতসকলে কৈছে বিজয়নগৰৰ ফালে হাতী ওলাই ৰাণীৰ ফালে হাতী ওলাই গোটেই আমি কিমানখিনি অঞ্চল আমি চাম তেখেতসকলে আমি বাৰবাৰ অনুৰোধ জনাইছিলোঁ যে আপোনালোকে কেইজনমান থাকি পেলাই ইয়াত স্থানীয় ৰাইজক সকাহ দিয়ক তেখেতসকলে ভূমিকা গ্ৰহণ কৰিছে যদিও সফলস্বৰূপ বম কেইটা দিছে মানে যিমানকেইটা হাতী আছে তাতকৈ কম নেকি হাতী এই পেকেট মাত্ৰ এক পেকেট বম দি গৈছে তেখেতসকলে টচ মাৰি মাৰি বাৰবাৰ চাই গ'ল হাতীখিনি তেখেতসকলৰ সন্মুখতে আছিল প্ৰায় 35টা হাতী আছিল যোৱাকালি গধূলিলৈকে তাৰপিছত প্ৰায় প্ৰেগনেণ্ট হাতীও দুজনীমান আছিল হয়তো ছনা জগাইছে এতিয়ালৈকে কাৰণ আমি আজি যিখিনি হাতী দেখিলোঁ দুটা পোৱালিও আছে সৰু সৰু পোৱালি আছে গতিকে আমি ভাবিছোঁ পোৱালিখিনি থকাৰ বাবে তেখেতসকলে পাৰ হ'ব হাতীখিনি পাৰ হ'ব পৰা নাই দীপৰ বিলৰ পৰা প্ৰায় 40ৰ পৰা 45টা হাতী আছে এতিয়া কি ক'ব বন বিভাগক বা বন বিভাগৰ পৰাটো আপোনালোকে একো সুফল নাপালে গতিকে অৱগত কৰিব লাগিব মুখ্যমন্ত্ৰী মহোদয় কি ক'ব যিহেতু মুখ্যমন্ত্ৰী এইটো আমাৰ পশ্চিম গুৱাহাটী সমষ্টি গৃহ সমষ্টি তেখেতক মুখ্যমন্ত্ৰীক আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেৰে আমি অনুৰোধ জনাইছোঁ যে হাতীখিনি আমাৰ ৰাণী বনাঞ্চললৈ খেদি পঠিয়াৰ ব্যৱস্থা কৰে কাৰণ আমি শংকিত হৈ আছোঁ ৰাইজখিনি এইফালে বৰবৰী পানী পাৰ হ'ব নোৱাৰিলে সেইফালে হীৰাপাৰা আৰু কেটপাৰা আছে হীৰাপাৰা আৰু কেটপাৰা ফালে যদি হাতীখিনি গুচি যায় তেনেহ'লে আমাৰ গধূলি বজাৰ আজাৰা অঞ্চল গোটেইখিনি হাতী গুচি যাব যেনেকুৱা আপোনালোকৰ দক্ষিণ কামৰূপৰ মিৰ্জা বিজয়নগৰৰ এটা সময়ত কাৰফিউ দিব লগা অৱস্থা হৈছিল সেই হাতীখিনিৰ দৰে আমাৰ যদি আজাৰাবাসীৰ ৰাইজৰ এনেকুৱা অৱস্থা দুৰ্ভাগ্যত ভুগিবলগীয়া নহয় মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ আপোনালোকৰ চেনেলৰ যোগেৰে যে হাতীখিনি খেদি দিয়াৰ ব্যৱস্থা কৰে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ